তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই পোনে পোনে তেওঁলোকৰ পৰা অকণমান জানিবলৈ ডিজেল কিনিব নোৱাৰা হৈ গৈছে পেট্ৰল কিনিব নোৱাৰা হৈছো দাইনী ঔষধ কিনিব নোৱাৰা আপোনাৰ চাউল একোটা কিনিব নোৱাৰা হৈ গলো গতিকে যিকোনো আশা লৈ বিজেপি চৰকাৰক আমি ভোট দিছিলো এই চৰকাৰ দেখিছে যে উপায় পেলাব লাগিব এই চৰকাৰ কাম নাইকিয়া চৰকাৰ যি চৰকাৰক ইমান আশা ভৰসা আমি ভোট দিছিলো আজি কি হ'ল আৰু এটা কথা ক'ব বিচাৰিছো আপুনি চাওক অবৈধ মিয়া বাংলা দেখি তেওঁলোকে মানে দায়িত্ব লোৱাৰ লগে লগে পঠিয়াব 16 মে কেতিয়া আহিব আমি সুধিছো 16 মে কাব আয়েংগে মোদীজী আমি বিজেপি চৰকাৰ সুধিব বিচাৰিছো আপুনি চাওক অবৈধ মিয়া বাংলা দেখিয়ে নগাঁৱত সেই কি মহিলা মাৰি দিলে সৌদিনা সেইটো ল'ৰা কণমানি ল'ৰা মাৰি পেলালে গতিকে এটাকে মিয়াক দৌৰাই খেদাব যদি অসম চৰকাৰে একো নকৰে আমি নিজভাৱে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আইন হাতত তুলিবলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়াব অসম চৰকাৰ ইয়াৰ বাবে জগৰীয়াব হিমন্ত বিশ্ব শৰ্মা কিন্তু চিধা কথা স্পষ্ট কথা যদি মূল্যবৃদ্ধি অতিকে মূল্যবৃদ্ধি নকৰে অবৈধ মিয়া বাংলাই দেখি বিতৰণ নকৰে কিন্তু অসমৰ জনগণে চাওক বহুত আশাৰে ভোট দিছিলে আৰু সঁচা তাত ক'বলৈ গ'লে কিন্তু এইখিনি যদি পূৰণ নকৰে কিন্তু অসম চৰকাৰে কিন্তু বেয়াকৈ ভুগিব হাও খাই কিন্তু এটা মিনিষ্টাৰ মিলে অকল ধ্বংস হ'ব দেখিবলৈ পাইছে এনেধৰণে মূল্য বৃদ্ধিৰ বিৰোধিতা আৰু সমান্তৰালকৈ বিদেশী বিতৰণৰ যিটো দাবী সেই দাবীলৈ এনেধৰণে যুৱ মঞ্চ আৰু মহিলা মঞ্চ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে নিশ্চয়কৈ সৰ্বসাধাৰণৰ এনেকুৱা এটা অৱস্থা হৈছে আপোনাৰ বস্তুৰ পৰা শাক পাচলিৰ পৰা চিলিণ্ডাৰৰ পৰা মানুহৰ ঘৰত আজি জুই নজ্বলোৱা এটা নাজল অৱস্থা হৈছে আৰু বাকীকে আচৰিত যিসকলে ৰোগী ঔষধ দায়ী ঔষধ নিত্য যিখিনি প্ৰেছাৰৰ চুগাৰ যিখিনি ঔষধ যি নহ'লে ৰোগী মৃত্যুমুখত পৰিব তেনেকুৱা সেই জীৱনদায়িনী ঔষধো কি কৰিছে চৰকাৰে আকাশলংঘী দাম কৰিছে গতিকে আজি সেই পৰিপ্ৰেক্ষিততে আমি অসম চৰকাৰৰ আমি মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো বিদেশী বিতৰণৰ বিষয়টো আপোনালোকে নিশ্চয়কৈ 16 মে এতিয়াও এইবাৰ তেওঁলোকে মোদী চৰকাৰ যেতিয়া অসমলৈ আহি নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁলোকে কৈছিলেহি আহিছে আমি আপোনালোকে আমাক ভোট দিয়ক আমি অসমৰ পৰা কেতিয়া আহিব সেই দিন মাত্ৰ তেওঁলোকে চাওক অকল নিৰ্বাচনী যেতিয়া বৈতৰণি আহে তেওঁলোকে বৈতৰণি পাৰ কৰিবৰ কাৰণে অকল মাত্ৰ বিদেশী সমস্যাত অবৈধ বাংলাদেশী এটা ইছ্যু কৰি লৈছে নিৰ্বাচনৰ গতিকে আমি অতি শীঘ্ৰে সমূলঞ্চে অসমৰ পৰা অবৈধ বাংলাদেশী অতি শীঘ্ৰে এই অসমৰ পৰা বিতৰণ কৰক নিশ্চিতভাৱে দেখিবলৈ পাইছে আচলতে বিদেশী বিতৰণ আৰু সমান্তৰালকৈ মূল্য বৃদ্ধি বা ঔষধৰ যি মূল্য বৃদ্ধি সমান্তৰালকৈ পেট্ৰল ডিজেল বা যিসমূহ সামগ্ৰী এই প্ৰত্যেকবিধ সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিৰ বিৰোধিতা এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত ভয়ংকৰভাৱে মূল্য বৃদ্ধি ডাবল ইঞ্জিন চৰকাৰ গঠন কৰি দিয়াৰ পিছতো কিন্তু জনসাধাৰণ আজি ৰাজপথত আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চক কৈছোঁ যে আজি আমি ইমান গৰমতো ৰাজপথত চিঞৰিছোঁ যে মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে কিন্তু যিখন ডাবল ইঞ্জিন চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই মূল্য বৃদ্ধি কাৰণ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰণ এটাই হৈছে চিণ্ডিকেট যেতিয়ালৈকে অসমত চলি থাকিব তেতিয়ালৈকে কিন্তু মূল্য বৃদ্ধি বাঢ়ি থাকিব মূল্য বৃদ্ধি হ্ৰাস নহয় সেইকাৰণে আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ আপুনি চিণ্ডিকেট ৰাজ বন্ধ কৰক তেতিয়াহে মূল্য বৃদ্ধি হ'ব আজি পেট্ৰল ডিজেল যি সামগ্ৰী মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি হোৱাৰ কাৰণে আজি জনসাধাৰণৰ কি অৱস্থা হৈছে এই যিহেতু ডাবল ইঞ্জিন চৰকাৰখন থকাৰ পিছতো কণ্ট্ৰল কৰিব পৰা নাই আজি ৰাজপথত চিঞৰিবলগীয়া হৈছে হিমন্ত বিশ্ব মুৰ্দাবাদ আৰু অসমীয়া যুৱ মঞ্চত জিন্দাবাদ বুলি আমি চিঞৰিবলগীয়া হৈছে নিশ্চিতভাৱে এনেধৰণে আচলতে প্ৰত্যেকগৰাকী প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অসমীয়া যুৱ মঞ্চৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল যুৱ মঞ্চৰ সৈতে জড়িত প্ৰত্যেকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰচণ্ড গৰম আৰু তাৰ পাছতো এনেধৰণে আচলতে প্ৰতিবাদ সেই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে তেওঁলোকে হাতে হাতে বেনাৰ লৈ তেওঁলোকে কৈছে যে অবৈধ বাংলাদেশী বিতৰণ কৰক অসম আৰু অসমীয়া সুৰক্ষিত কৰক বা তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈছে যে জাগিলে অসমীয়া বাচিব দেশ নহ'লে হ'বগৈ বাংলাদেশ এনেধৰণে আচলতে প্লে কাৰ্ড সমূহ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লাষ্টগেটত এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া দেখিবলৈ পাইছে যি মূল্য বৃদ্ধি বা অন্যান্য যিসমূহ সমস্যা এই বৰ্তমান সময়ত যিবোৰ সমস্যা সেই সমস্যাসমূহৰ বিৰোধিতাৰে এনেধৰণে প্ৰত্যেকগৰাকী যুৱ মঞ্চৰ বা মহিলা মঞ্চৰ যিসকল মহিলা মঞ্চৰ সৈতে জড়িত প্ৰত্যেকে আচলতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা বৰ্তমান সময়ত পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পাইছে মই মন্তব্য ল'বলৈ চেষ্টা কৰিম এনেধৰণে